বগীবিল দলঙৰ পৰা একদম মিডল পইণ্টৰ পৰা মই ব্লগ বনাইছোঁ আৰু মই আজি যাম মালিনী থান শনি মন্দিৰ তো তালৈ যাম। তো আপোনালোকে চাই থাকিব আৰু আপোনালোকক মই দেখাবলৈ কোচিছ কৰিম। আৰু তো ফাৰ্ষ্ট টাইম আহিছোঁ মই এইটো ছাইডেদি, তো আজি ফিল কৰিছোঁ যে দলঙৰ ওপৰৰ পৰা কেনেকুৱা ভাল লাগে। মানে ওপৰত দলঙৰ ওপৰত আপোনালোকে ছাইডত বেছি কিনাৰলৈ নাযাব, যোনটো আঁচ বগাকৈ দিছে এইডোখৰৰ পৰা এইফালে তোমালোকে যদি ফটো মাৰিবলৈ বিচাৰিছে, আপোনালোকে যদি ফটো মাৰিব বিচাৰে তাতে ফটো মাৰিব পাৰিব, তাতে মাৰিবও পাৰিব। আৰু তো আজি আমি মালিনী থান যাম। তো আপোনালোকক এইডোখৰে দেখাব বিচাৰিলোঁ দলংডোখৰ। তো আধাৰ পৰা ডাইৰেক্টলি আমি গৈ মেলি তাত পোৱাকৈ আমি দেখাবলৈ কোচিছ কৰিম। এনেকৈ আছে, দেখিব পাৰে। তো ভাল লাগিলে ভিউটো চাই, আৰু আপোনালোকক কেনেকুৱা লাগিছে কমেণ্টত জনাব। আৰু ইয়াৰ পৰা ডাইৰেক্টলি মালিনী থান পাই যাম। তো ইয়াৰ পৰা বেছি দূৰ নহয় মালিনী থান। ৰাইট চাইডে যাব লাগিব, লেফট চাইডে গুচি যাব পাৰি, মানে লেফট চাইডে গ'লে বেছিভাগ। তো ৰাইট চাইডেদি ওচৰ হ'ব, তো আমি এইফালেদি যাওঁ। ওপৰলৈ গ'লে বেছি দূৰ হৈ যাব। তো দাদাকো এইটো চাইডৰ পৰা ব'লা। তো দাদা ওলাই গ'ল। তো খাই মেলি আপোনালোকক কৈ আছোঁ, অকণমান মিউজিক দি দিওঁ ইয়াতে। তাকে মালিনী থান পাবলৈ হ'লে সেইটো গেটটো দেখিছে ন, ওপৰত লিখা আছিলে মালিনী থান, কিবা লিখা আছিলে, পকলে চাব নাপালোঁ। তো ফাৰ্ষ্ট টাইম আহিছোঁ আৰু ফিলছ কৰিছোঁ, আৰু ভাল লাগিছে লোকেশ্যনটো চাই। আৰু এনেকৈ দোকান দিয়া হৈছে চিধাকৈ, আৰু এইফালে গাড়ীৰ পাৰ্ক আৰু বাইকৰ পাৰ্কো আছে পাই। তো এনেকৈ আছে। তো আপোনালোকক দেখাবলৈ কোচিছ কৰি আছোঁ। আৰু এনেকৈ গাড়ী দেখিব পাৰে ধুনীয়াকৈ, আৰু মানুহ ক'ৰ পৰা আহিছে, দূৰৰ পৰা আহিছে চাবলৈ। আৰু আমিও দূৰৰ পৰাই আহিছোঁ, আমি চৰাইদেউ ডিষ্ট্ৰিক্টৰ পৰা আহিছোঁ ন। তো চৰাইদেউ ডিষ্ট্ৰিক্টৰ পৰা ইয়ালৈকে কিলোমিটাৰ হ'ব 100 নহয়, 86 87 এনেকুৱা হ'ব লাগে। তো বাইকতে আহিলোঁ দাদাই মই। তো আমি ছাইডলৈ আনিছিলোঁ, ফিল্ডৰ ছাইডে বাইকখন ৰখাই দিম বুলি। তো দাদাই ক'লে বাইকখন ইয়াত নৰখাওঁ, তাতে ৰখাই দিওঁ, হেলমেটটো থৈ যাব পাৰিম আমি দোকানত। তো ঠিক আছে বুলি ক'লোঁ, দাদাক ব'লা বুলি ক'লোঁ। তো দাদা পিছে পিছে ময়ো যাওঁ, আৰু আপোনালোকক দেখাই আছোঁ। এনেকৈ ছাইডত টয়লেট দেখিব পাৰে। তো এনেকৈ দোকান আছে। আৰু দুইটা দিলে না বান্দর 100 সরি হেলমেট কাই नेपाली মানুষ ন नेपाली মানুষ হয় গো नेपाली हो क्या नेपाली तो होइन बुझ्छ अनि माला लाउँदा देख्छ नेपाली लाउँछ त्यस्तो माला गाउँमा छ तपाईँ माला चाहिँ नेपाली मान्छेको लिनुभएको कति हुन्छ अनि के लेख्ने क्या के लेख्ने क्या हजुर पर्दैन हो घर माथि ल्याउनुपर्छ नि घर लानुपर्छ सकुट उयो लिएन मिश्री कति रुपियाँ प्याकेट 20 रुपियाँ
120 रुपये। पंडित कत छ माथि कति कति 100 रुपैयाँ हो खुचरा त छैन 50% को मात्रै छ लिँदै जाने 50 मिलाउनु खुचरा छैन खुचरा केही छैन 10 रुपैयाँ 20 टिका छ मसँग एउटा कति छ एउटै छ यहाँ पसिरहेको छ त्यो नि यो मेरो बस्छ भने एउटा दागा चाहिँदैन नि धागा दिइहाल्छ नि लगाइहाल्छ नि पंडितले उहाँ दिनुपर्छ दिँदैन ए दक्षिणा मजाले दिन्छ नि फुल चाहिँ एउटा लिन्छ ल अरे भयो नि पैसा তাকে প্ৰসাদ লৈ ল'লোঁ আৰু বস্তু কেইটামান লৈ ল'লোঁ আৰু মাটি চাকি লৈ ল'লোঁ তো ইয়াতে টিকেটটো কাটিব লাগে তো টিকেট কাটি মেলি আমি গৈ দেখাই আছোঁ আপোনালোকক টিকেট কাটম হা এইটো ফাৰ্ষ্ট টাইম গেট তো মন্দিৰলৈ সোমাই যাওঁ আৰু মোৰো ফাৰ্ষ্ট টাইম সেইটো গেটত সোমাবলৈ আৰু ভিডিঅ' কৰিব পাৰে নে নোৱাৰে সেইটো গম নাপায় মই একো বস্তু নানিলোঁ তো ইয়াত ভিডিঅ' কৰিব পৰা যায় তো আমি ভিডিঅ' কৰি গৈছোঁ আৰু মই ভইচ সেইটো নিয়া নাছিলোঁ যে তো আজি মুখেৰে নিজেই কৈছোঁ আৰু ঘৰত আহিও ভইচটো যে হেডফোনটো লৈ মেলি কৰিবলৈ তো সেইটো বিচৰা নাই আৰু নিজে মোবাইলত যোনটো ভইচ আহে আৰু নিজৰ যোনটো ভইচ সেইটো ভইচটোৱে মই দিয়া হৈছোঁ আৰু আজি ফাৰ্ষ্ট টাইম আৰু পূজা কৰোঁগৈ তো সকলো কাৰণে পূজা কৰোঁ আৰু সকলোৱে চাব আৰু মোৰ ভিডিঅ'টো চাই ভাল পাইছে যে লাইক আৰু শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকে দেখিব পাৰে কিমান মানুহ আহে ইয়াত আৰু ফাৰ্ষ্ট টাইম এনেকৈ দি উঠি যাব লাগে ৰাইট চাইডে যাব পাৰে লেফ্ট চাইডেদি ৰাইট চাইডেদি যাব পাৰে লেফ্ট চাইডেদি যাব পাৰে আমি ভাবিলোঁ ৰাইট চাইডেদি গুচি যাওঁ আৰু আমি ৰাইট চাইডেদি উঠি यो त इजी हुन्छ होइन पूजा चाहिँ गर्ने मैले भिडियो बनाइदिन्छु পূজা কৰি হৈ গ'ল তো আমি পূজা কৰি আহিলোঁ তো ভিতৰতে পূজা কৰিবলৈ অলপ বেয়া লাগিলে সেইকাৰণে পূজাটো নেদেখালোঁ আপোনালোকৰ ছাইডত দেখাইছোঁ তো ছাইডেদি এনেকৈ আছে আৰু এনেকৈ দেখিব পাৰে মূৰ্তি ধেৰ ভালেখিনি আছে তো ইয়াতে অকণমান ৰেষ্ট কৰি ল'লোঁ বহি মেলি তো আপোনালোকে চাই থাকক গোটেইখিনি দেখাবলৈ বিচাৰিম আমি তো এনেকৈ ইয়াতে ছাইডত ফটো মাৰিম বুলি কৈছে তো ইয়াত লিখা আছে ৱেলকাম টু শনি মন্দিৰ কিবা লিখা আছে তো ইয়াতে ফটো চটো মাৰি লওঁ আৰু আপোনালোকক দেখাই আছোঁ তো ফটো চটো চব মৰা হৈ গ'ল তো এইফালেদি ঘৰ যাবলৈ লৈছোঁ তো দাদাই এইফালেও ফটো মাৰিলে আৰু দেখাবলৈ কোচিছ কৰি আছোঁ আৰু এনেকৈ মন্দিৰ দেখিব পাৰে মূৰ্তি দেখিব পাৰে শিলৰ মূৰ্তি এনেকৈ বনোৱা হৈছে আৰু মন্দিৰটো কেনেকুৱা লাগিছে আপোনালোকে কমেণ্টত জনাব আৰু ভাল লাগিলে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব মোৰ ভিডিঅ'টো আৰু মোৰ লিংকটো শ্বেয়াৰো কৰি দিব আৰু মোক ফলোৱাৰ্ছ সোনকালে কৰিব আৰু ভিডিঅ'টো মই ইমানতে বাই বাই বুলি ক'বলৈ লৈছিলোঁ মানে তো তাকে নহয় লাষ্টলৈকে দেখাই দিব গ'লোঁ তো এনেকৈ লিখা আছে আৰু এইটো গেটেদি ওলাই গৈছোঁ
আপোনালোকক ভিডিঅ'টো চাই কেনেকুৱা লাগিছে কমেণ্টত জনাব আৰু আপোনালোকে ভিডিঅ'টো চাইছে যদি লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো ইমানতে মই সামৰি মানিছোঁ আৰু আপোনালোকেও চালে ময়ো চালোঁ আৰু ফাৰ্ষ্ট টাইম আহিছোঁ তো ইয়াৰ পৰা আমি যাম চিধা ডিমৌলে। ডিমৌত আমাৰ ৰিলেটিভ মানুহ আছে তো তাতে ৰিলেটিভ মানুহ ওচৰলৈ আমি যাম। তো ভিডিঅ'টো ইমানতে সামৰি মাৰিছোঁ আৰু ইয়াৰ পৰা আমি ৰিলেটিভ ঘৰলৈকে যোৱাটো আপোনালোকক দেখাবলৈ কোচিছ কৰিম আৰু বাই বাই।